উত্তৰ পূবৰ সৰ্ববৃহৎ ৰাজ্যিক চিৰিয়াখানাখন এতিয়া নাম ফলকবিহীন হৈ পৰিছে আৰু অসম ৰাজ্যিক চিৰিয়াখানালৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বা উত্তৰ পূবৰ পৰাই নহয় ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন সময়ত বিভিন্ন পৰ্যটকে এই চিৰিয়াখানাখন দৰ্শন কৰিবলৈ বা চাবৰ বাবে আহে। ইয়াত থকা যিসমূহ জীৱ জন্তু আছে সেই জীৱ জন্তুসমূহ চাবৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকল আহে। কিন্তু এই মুহূৰ্তত আটাইতকৈ লাজ লগা আৰু আটাইতকৈ পৰিতাপৰ বিষয়টো এইটোৱে যে অসম ৰাজ্যিক চিৰিয়াখানাৰ এতিয়া কোনো ধৰণৰ পৰিচয় নাই। আপুনি যদি অসম ৰাজ্যিক চিৰিয়াখানালৈ আহে তেতিয়াহ'লে আপুনিও হয়তো এই ৰাজ্যিক চিৰিয়াখানাখন গুৱাহাটী মহানগৰীৰ মাজমজিয়াত বিচাৰি নাপাব পাৰে। আৰু বিচাৰি নোপোৱাৰ কাৰণটো কি? ইয়াৰ কৰ্তৃপক্ষৰ চৰম হেমাহি আৰু গাফিলতি আৰু অকৰ্মান্যতা। কাৰণ এবছৰ পূৰ্বে ইয়াৰ যিখন ফলক সেই ফলকখন এখন ডাম্পাৰৰ খুন্দাত ভাঙি পৰিছিল আৰু এবছৰ সম্পূৰ্ণ হৈ যোৱাৰ পিছতো সেই ফলকখন লগাবৰ বাবে কোনো ধৰণৰ সক্ষম নহ'ল ইয়াৰ কৰ্তৃপক্ষই। আমি এই মুহূৰ্তত দেখুৱাইছোঁ আপোনালোকে এই যিটো স্থান দেখিছে এইখনে হৈছে অসম ৰাজ্যিক চিৰিয়াখানা। কিন্তু আজিৰ পৰা এবছৰ পূৰ্বে ইয়াত বৃহৎ এখন ফলক আছিলে আৰু তাত লিখা আছিল যে অসম ৰাজ্যিক চিৰিয়াখানা ডাঙৰ ডাঙৰ আখৰেৰে ইয়াত লিখা আছিল। যেতিয়া পৰ্যটক এইফালে যায় তেতিয়া তেওঁলোকৰ চাবলৈ সুবিধা হয় যে ইয়াতে এখন ৰাজ্যিক চিৰিয়াখানা আছে। কিন্তু আজি সেই সকলোবিলাক ইতিহাস। আজি ইয়াত কোনো ধৰণৰ আপুনি ফলক বা তৰুণ দেখিবলৈ নাপাব। অসম ৰাজ্যিক চিৰিয়াখানাৰ বাবে পৰিচয়ৰ বাবে কোনো ধৰণৰ ইয়াত ফলক নাই আৰু এয়াই হৈছে অসম ৰাজ্যিক চিৰিয়াখানাৰ কৰ্তৃপক্ষৰ হেমাহি আৰু অকৰ্মান্যতা, যাৰ পৰিণাম এতিয়া একাংশ পৰ্যটকে ভুগিবলগীয়া হৈছে। তেওঁলোকে যদি ৰাজ্যিক চিৰিয়াখানালৈ আহে, অভিভাৱকে যদি নিজৰ সন্তানক লৈ চিৰিয়াখানাৰ জীৱ জন্তু দেখাবলৈ আহে তেতিয়াহ'লে তেওঁলোকে মহানগৰীৰ মাজমজিয়াত এতিয়া চিৰিয়াখানাখন বিচাৰি ফুৰিবলগীয়া হৈছে। আৰু তাৰ কাৰণ হৈছে একমাত্ৰ ইয়াত কোনো ধৰণৰ পৰিচয় বা ফলক নাই। উত্তৰ পূবৰ এইখন সৰ্ববৃহৎ এখন ৰাজ্যিক চিৰিয়াখানা আৰু সেই উত্তৰ পূবৰ সৰ্ববৃহৎ ৰাজ্যিক চিৰিয়াখানাখনৰ আজি এনেধৰণৰ দুৰ্দশা হৈছে য'ত এখন ফলক বা তৰুণ এই মুহূৰ্তত দেখিবলৈ পোৱা নাই। চাওক, এয়া এখন বৃহৎ ৰাজ্যিক চিৰিয়াখানা কিন্তু তাৰ পৰিচয়ৰ বাবে কোনো ধৰণৰ ফলক বা তৰুণ নাই। আৰু তাৰ সন্মুখত যদি আমি দেখুৱাইছোঁ এই মুহূৰ্তত আপোনালোকে দেখিছে যে তেওঁলোকে কামৰ দোহাই দি বাৰম্বাৰ যেতিয়া সাংবাদিকে প্ৰশ্ন কৰে তেওঁলোকে কৰে যে তেওঁলোকৰ কিছু মেৰামতিৰ কাম চলি আছে চিৰিয়াখানাৰ, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে সেই ফলকখন হয়তো এতিয়া লগাব পৰা নাই। কিন্তু আটাইতকৈ ডাঙৰ কথাটো এইটোৱে, আমি এই মুহূৰ্তত সেই যিটো লাজ লগা দৃশ্যাংশ, কাৰণ অসমৰ পৰ্যটন ক্ষেত্ৰৰ বাবে এয়া এটা লাজ লগা দৃশ্য বা অসমৰ পৰ্যটন ক্ষেত্ৰৰ বাবে এয়া পৰিতাপৰ বিষয় যে অসমৰ অন্যতম পৰ্যটনস্থলী অসম ৰাজ্যিক চিৰিয়াখানাত পৰিচয়ৰ বাবে এখন ফলক নাই, তৰুণ এখন নাই। আমি ইতিমধ্যে সেই কথা উল্লেখ কৰিছোঁ, বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকল আহিছে ইয়াত, নিজৰ সন্তানক লৈ অভিভাৱকসকল আহিছে, কিন্তু তেওঁলোকে চিৰিয়াখানাখন বিচাৰি নাপায়। ইয়াৰ কাৰণ হৈছে যে ইয়াত কোনো ধৰণৰ এখন ফলক বা তৰুণ নাই। মোৰ সতীৰ্থ মিন্ময় আপোনালোকক দেখুৱাব, অকণমান পৰিৱেশটো মই মিন্ময়ক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া আপোনালোকে চাৰিওফালে আমি পৰিৱেশটো দেখুৱাইছোঁ। এয়া চাওক, এইখন ইয়াত যদি আপোনালোকে ভিতৰলৈ যায় ইয়াত দেখিব এখন অসম ৰাজ্যিক চিৰিয়াখানা, কিন্তু বাহিৰত ইয়াৰ পৰিচয়ৰ বাবে কোনো ধৰণৰ নাম ফলক বা তৰুণ ইয়াত কোনো ধৰণৰ আপুনি দেখিবলৈ নাপাব। আমি গোটেই দৃশ্যাংশটো এই মুহূৰ্তত চিৰিয়াখানা যিটো গোটেই দৃশ্যাংশ এই বাহিৰৰ পৰা সেই দৃশ্যাংশ দেখুৱাইছোঁ। আপোনালোকে দেখিছে এই মুহূৰ্তত ইয়াত কিন্তু পৰিচয়ৰ বাবে কোনো ধৰণৰ ফলক আপোনালোকে বা তৰুণ এই মুহূৰ্তত দেখিবলৈ নাপাব। আৰু এয়াই হৈছে অসম ৰাজ্যিক চিৰিয়াখানাৰ কৰ্তৃপক্ষৰ হেমাহি, গাফিলতি আৰু অসমৰ পৰ্যটনস্থলীৰ এয়া হৈছে দুৰ্দশা। আৰু এই মুহূৰ্তত আমি সেই দৃশ্যাংশতে দেখুৱাইছোঁ। এয়া আপোনালোকে দেখিছে, এয়া জু ৰোড, আৰু জু ৰোডৰ পৰা আপোনালোকে চিৰিয়াখানা যদি প্ৰৱেশ কৰে, অৰ্থাৎ কোনো পৰ্যটকে যদি অচিনাকি যদি কোনো পৰ্যটকে অসম ৰাজ্যিক চিৰিয়াখানা চাবলৈ আহে, আমি ইতিমধ্যে যিহেতু উল্লেখ কৰিছোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নহয়, ভাৰতৰ উত্তৰ পূবৰ বিভিন্ন প্ৰান্তৰ পৰা নহয়, ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন পৰ্যটক আহে। আৰু তেওঁলোকে যদি অচিনাকি এজন লোক আহে এই মুহূৰ্তত চিৰিয়াখানালৈ তেতিয়াহ'লে তেওঁলোকে চিৰিয়াখানাখন বিচাৰি নাপাব। দিক বিদিক হেৰুৱাইছে এই মুহূৰ্তত অধিকাংশ পৰ্যটকে, যাৰ একমাত্ৰ কাৰণ হৈছে যে অসম ৰাজ্যিক চিৰিয়াখানা উত্তৰ পূৰ্বাঞ্চলৰ এখন সৰ্ববৃহৎ চিৰিয়াখানা, যাৰ কোনো ধৰণৰ পৰিচয় নাই, যাৰ কোনো ধৰণৰ ফলক নাই, যাৰ কোনো ধৰণৰ তৰুণ নাই। আৰু এয়াই হৈছে অসমৰ পৰ্যটনস্থলীৰ দুৰ্দশা, এয়াই হৈছে অসম ৰাজ্যিক চিৰিয়াখানাৰ কৰ্তৃপক্ষৰ গাফিলতি আৰু হেমাহি, যাৰ পৰিণাম এতিয়া পৰ্যটকসকলে ভুগিবলগীয়া হৈছে। গতিকে এনেধৰণে যদি চলি থাকে, অসমৰ পৰ্যটনস্থলীসমূহত যদি এনেধৰণৰ দুৰ্দশা হয় তেতিয়াহ'লে নিশ্চিতভাৱে চৰকাৰে এই বিষয়টো দৃষ্টিগোচৰ কৰিব লাগে। কাৰণ আমি ইতিমধ্যেই কৈছোঁ যে এয়া এক প্ৰকাৰ চিৰিয়াখানা কৰ্তৃপক্ষৰ গাফিলতি, চিৰিয়াখানা কৰ্তৃপক্ষৰ হেমাহি। এবছৰ পূৰ্বেই এই যিখন ৰাজ্যিক চিৰিয়াখানা, যিখন বৃহৎ আকাৰৰ
ফলক বা বৃহৎ আকাৰৰ তৰুণ এই মুহূৰ্তত ইয়াৰ গেটত দেখিবলৈ পোৱা গৈছিল এবছৰ পূৰ্বে সেই ফলকখন ডাম্পাৰৰ এখন খুন্দাত ভাঙি গৈছিল ইয়াত কৰ্মৰত এখন ডাম্পাৰৰ খুন্দাত ভাঙি গৈছিল কিন্তু এবছৰ পিছতো চিৰিয়াখানাৰ কৰ্তৃপক্ষ ইমানে তেওঁলোকে দায়িত্বহীনতা ইমানে তেওঁলোকৰ অকৰ্মান্যতা ইমানে তেওঁলোকৰ কাণ্ডজ্ঞানহীনতা এবছৰ হৈ যোৱাৰ পিছতে তেওঁলোকে ইয়াত এখন ফলক লগাবলৈ সক্ষম নহল এবছৰৰ পিছতে তেওঁলোকে চিৰিয়াখানাৰ পৰিচয় বা চিৰিয়াখানাৰ পৰিচয় দিয়া পৰ্যটকক চিৰিয়াখানালৈ মাতি আনা সেই যিখন ফলক সেই ফলকখন লগাবলৈ তেওঁলোকে সক্ষম নহল গতিকে এয়াই হৈছে অসমৰ পৰ্যটনস্থলীৰ দুৰ্দশা কাৰণ আমি ইতিমধ্যে উল্লেখ কৰিছো যে অসমৰ পৰ্যটনস্থলীসমূহৰ একমাত্ৰ পৰ্যটন ক্ষেত্ৰ হৈছে অসম ৰাজ্যিক চিৰিয়াখানা কাৰণ উত্তৰ পূবৰ এই যিখন সৰ্ববৃহৎ চিৰিয়াখানা ইয়ালৈ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন সময়ত অচিনাকি লোক আহে পৰ্যটকসকল আহে তেওঁলোকে চাবৰ বাবে কিন্তু তেওঁলোকে যদি এই স্থানত গুগল মেপৰ সহযোগত তেওঁলোকে হয়তো এই স্থানলৈ আহিব পাৰিব কাৰণ গুগল মেপত উল্লেখ থাকিব যে অসম ৰাজ্যিক চিৰিয়াখানা অৰ্থাৎ আছাম ষ্টেট জু এইখিনিতে আছে কিন্তু তেওঁলোকে যদি এইখিনি ঠাইলৈ আহে গুগল মেপ চাই তেওঁলোকে যদি এইখিনি ঠাইলৈ আহে তেতিয়াহ'লে তেওঁলোকে ইয়াত কোনো ধৰণৰ পৰিচয় নাপাব যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ আমি বহু লোক পাইছোঁ যিসকলে এই স্থানৰ পৰাই আৰু আগলৈকে ইয়াৰ গুচি যাবলগীয়া হৈছে বা পিছলৈকে উভতি যাবলগীয়া হৈছে কাৰণ তেওঁলোকে ইয়াৰ আশে পাশে চাইছে কোনো ধৰণৰ ৰাজ্যিক চিৰিয়াখানাৰ ফলক তেওঁলোকে বা তৰুণ দেখিবলৈ পোৱা নাই গতিকে এয়াই হৈছে পৰ্যটনস্থলীৰ দুৰ্দশা এয়াই হৈছে চিৰিয়াখানা কৰ্তৃপক্ষৰ গাফিলতি হেমাহি বাৰম্বাৰ তেওঁলোকে কৰ্মৰ দোহাই দি এই যিটো তেওঁলোকৰ লজ্জাজনক এটা ছবি বা লাজ লগা যিটো দৃশ্য সেই দৃশ্যটো তেওঁলোকে ঢাকি ৰাখিবলৈ যত্ন কৰিছে কিন্তু এয়া এক প্ৰকাৰ অসমৰ পৰ্যটনস্থলীৰ কাৰণে দুৰ্দশা তেওঁলোকে এই কথাটো গুৰুত্ব দিয়া উচিত কাৰণ আমি বাৰম্বাৰ সেই কথাটো উল্লেখ কৰিছোঁ উত্তৰ পূবৰ সৰ্ববৃহৎ চিৰিয়াখানা পৰ্যটকসকল আহে বিভিন্ন প্ৰান্তৰ পৰা গতিকে সেই চিৰিয়াখানাৰ আজি এনেধৰণৰ দুৰ্দশা হৈছে য'ত জীৱ জন্তুৰ কথা বাদেই দিয়ক ইয়াত পৰিচয়ৰ বাবে এখন সাধাৰণ ফলক নাই ইয়াত পৰিচয়ৰ বাবে এখন তৰুণ নাই য'ত এনেধৰণে উকা হৈ ৰৈছে গোটেই ৰাজ্যিক চিৰিয়াখানাখন আপোনালোকে যদি আমি পুনৰবাৰ দেখুৱাইছোঁ মই সতীৰ্থ আপোনালোকে পুনৰবাৰ দেখুৱাইছে যে এইখন হৈছে অসম ৰাজ্যিক চিৰিয়াখানাৰ বাহিৰৰ দৃশ্য য'ত সম্পূৰ্ণ উকা আৰু তাৰ কিছু আগত তেওঁলোকে এনেধৰণে বেৰিকেড লগাই ৰাখিছে বা তেওঁলোকে নীলা কালাৰৰ তেওঁলোকে কিছুমান বৰ্ড ইয়াত লগাই দিছে আৰু এনেধৰণে গোটেই চিৰিয়াখানাখনক তেওঁলোকে ঢাকি ৰাখিবলৈ যত্ন কৰিছে পৰিচয়বিহীনভাৱে ৰখা হৈছে এতিয়া অসম ৰাজ্যিক চিৰিয়াখানা যাৰ পৰিণাম ভুগিবলগীয়া হৈছে পৰ্যটকসকলে আৰু এয়াই হৈছে চিৰিয়াখানা কৰ্তৃপক্ষৰ গাফিলতি হেমাহি অকৰ্মান্যতা সাধাৰণ এখন ফলক লগাবৰ বাবে তেওঁলোকক এবছৰ সময় লাগে এবছৰ সময়ত তেওঁলোকে এখন পৰিচয় চিৰিয়াখানাৰ পৰিচয় বা চিৰিয়াখানাৰ এক প্ৰকাৰ ক'ব লাগিব যে পৰ্যটকসকলক পৰিচয় দিয়া সেই ফলকখন তেওঁলোকে এবছৰত লগাবলৈ সক্ষম নহল গতিকে এয়া চিৰিয়াখানাৰ কৰ্তৃপক্ষৰ অকৰ্মান্যতাৰ বাবে এই মুহূৰ্তত পৰিচয়বিহীন হৈ পৰিছে অসম ৰাজ্যিক চিৰিয়াখানা সুৰভি হয় মিতুল দাস এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু এই যিখন স্থায়ী ফলক আছিল সেই ফলকখন এবছৰ পূৰ্বেই সেই নিৰ্মাণৰত অৱস্থাত যেতিয়া নিৰ্মাণ কৰি আছিল বা নিৰ্মাণৰত অৱস্থাত বৰ্তমানেও আছে সেই যিখন ফলক আছিল সেই ফলকখন ডাম্পাৰে ভাঙি থৈ গ'ল কিন্তু তাৰ পিছতো কৰ্তৃপক্ষৰ ফালৰ পৰা এখন অস্থায়ীভাৱে হ'লেও ফলক এখন লগাব পাৰিলে হয় কিন্তু এটা বছৰ উকলি গ'ল তাৰ পিছতো অস্থায়ীভাৱে হ'লেও কিয় আজিলৈকে এখন ফলক তাত কৰ্তৃপক্ষই চিৰিয়াখানা কৰ্তৃপক্ষই কিয় আচলতে লগাবলৈ সক্ষম নহ'ল বা কিয় তেওঁলোকে এই ফলকখন লগাবলৈ অসুবিধা পাইছে এই মুহূৰ্তত কিবা তথ্য আপোনাৰ হাতত আছে নেকি নিশ্চিতভাৱে সুৰভি চাওক আমি সেই কথাটোৱে কৈছোঁ যে তেওঁলোকক যদি এই প্ৰশ্নটো কৰিবলৈ যায় তেওঁলোকে এক প্ৰকাৰ গাই এৰা মন্তব্য দিয়ে যে তেওঁলোকে কিছুমান তেওঁলোকৰ কাম চলি আছে যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এই ফলকখন লগাবলৈ সক্ষম হয় কিন্তু আটাইতকৈ লজ্জাজনক কথা তেওঁলোকে সেই যিটো কথা তেওঁলোকৰ যিটো ষ্টেটমেণ্ট তেওঁলোকৰ যিটো প্ৰতিক্ৰিয়া সেই প্ৰতিক্ৰিয়াটোৰ ভিতৰত তেওঁলোকৰ লাজ লাগিব লাগিছিল কাৰণ আমি ইতিমধ্যে যিহেতু উল্লেখ কৰিছোঁ যে অসমৰ পৰ্যটনস্থলীৰ একমাত্ৰ অন্যতম এখন পৰ্যটনস্থলী হৈছে এয়া অসম ৰাজ্যিক চিৰিয়াখানা য'ত কোনো ধৰণৰ পৰিচয় নাই য'ত অসম ৰাজ্যিক চিৰিয়াখানালৈ পৰ্যটক যদি আহে তেওঁলোকে বিচাৰি নাপায় দিক বিদিক হেৰুৱায় আৰু ইয়াৰ আঁৰত বা এই গোটেই যিটো কাণ্ড কাৰখানা বা অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰিচয়বিহীনভাৱে থকাৰ কাণ্ড কাৰখানাৰ আঁৰত একমাত্ৰ ভুল হৈছে দায়ী হৈছে ইয়াৰ চিৰিয়াখানা কৰ্তৃপক্ষ যাৰ হেমাহি গাফিলতি অকৰ্মান্যতা কাণ্ডজ্ঞানহীনতাৰ বাবে আজিলৈকে এনেধৰণে উকা হৈ ৰৈছে অসম ৰাজ্যিক চিৰিয়াখানা অসম ৰাজ্যিক চিৰিয়াখানাৰ কোনো ধৰণৰ পৰিচয় নাই বাহিৰৰ পৰা যদি আমি পুনৰবাৰ দেখুৱাইছোঁ বাহিৰৰ পৰা আপোনালোকে চাইছে ইয়াত এখন যে চিৰিয়াখানা আছে আপুনি কোনটো ফালৰ পৰা ধৰিব পাৰিব ইয়ালৈ এজন যদি পৰ্যটক আহে অচিনাকি এজন যদি লোক আহে কাৰণ আমি ইতিমধ্যে কৈছোঁ ভাৰতৰ ধৰি লওক এখন বহিৰাজ্যৰ পৰা কোনোবা এজন লোক আহিল মুম্বাই কৰ্ণাটক হাৰিয়ানা বিহাৰ উত্তৰ প্ৰদেশৰ পৰা এজন লোক আহিলে তেওঁলোকে গুগল মেপত চালে যে ইয়াত এখন ৰাজ্যিক চিৰিয়াখানা আছে তেওঁলোকে যদি এই স্থানলৈ আহে তেতিয়াহ'লে কেনেকৈ ধৰিব পাৰিব যে ইয়াৰ ভিতৰত এখন চিৰিয়াখানা আছে
এতিয়া আপোনালোকে চাওক আমাৰ লেন্সত আপোনালোকে টিভি স্ক্ৰীণত দেখিবলৈ পাইছে ইয়াত যে এখন চিৰিয়াখানা আছে আপুনি যদি এই ঠাইখিনি চিনি পায় তেতিয়াহ'লে সকলো ঠিকে আছে যদি এই ঠাইখিনি আপোনাৰ অচিনাকি তেতিয়াহ'লে আপোনালোকে জানো ধৰিব পাৰিব যে ইয়াত এখন চিৰিয়াখানা আছে এই যিখন আপোনালোকে নীলা কালাৰৰ যিসমূহ বেৰিকেড দেখিছে তাৰ পিছফালে যে জীৱ জন্তু আছে আপোনালোকে জানো ধৰিব পাৰিব নোৱাৰে কাৰণ অসম ৰাজ্যিক চিৰিয়াখানাৰ আজিৰ তাৰিখত পৰিচয় নাই উত্তৰ পূবৰ সৰ্ববৃহৎ যিখন ৰাজ্যিক চিৰিয়াখানা সেই চিৰিয়াখানাখনৰ পৰিচয় নাই গতিকে এনেধৰণে আচলতে কাণ্ডজ্ঞানহীনতাভাৱে চলি আছে এনেধৰণে চিৰিয়াখানা কৰ্তৃপক্ষই এই পৰ্যটনস্থলীটো এক প্ৰকাৰ ক'ব লাগিব যে পৰিচয়বিহীনভাৱে তেওঁলোকে ৰাখিব বিচাৰিছে আৰু এয়া কিন্তু পৰ্যটন ক্ষেত্ৰই নহওক অৰ্থনৈতিক ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ পৰিছে কাৰণ বহু পৰ্যটকে ইয়াৰ পৰা উভতি যাবলগীয়া হৈছে বহু পৰ্যটকৰ বাবে এতিয়া অচিনাকি হৈ ৰৈছে অসম ৰাজ্যিক চিৰিয়াখানা আৰু এনেধৰণে এতিয়া কৰ্তৃপক্ষৰ গাফিলতি আৰু হেমাহিৰ বাবেই এবছৰ ধৰি প্ৰায় এটা বছৰ ধৰি এনেধৰণে পৰিচয়বিহীনতাভাৱে ৰ'বলগীয়া হৈছে অসম ৰাজ্যিক চিৰিয়াখানা সুৰভি হয় মিতুল দাস এতিয়া দেখিবলৈ পোৱা গৈছে যিসকল পৰ্যটক আহিছে সেই পৰ্যটকসকলেও এই মুহূৰ্তত সকলোৱে আশা কৰিছে যাতে এই যিখন অসম ৰাজ্যিক চিৰিয়াখানাখনত পুনৰবাৰ সেই ফলকখন লাগি ধৰক যিখন ফলকে পৰিচয় দাঙি ধৰিব মিতুল দাস এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো